আমি 2014 চনত এইখন স্কুলৰ আৰম্ভণি কৰিছিলোঁ। নগণ্য সংখ্যক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা 112 জন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আৰম্ভণি হোৱা এইখন অনুষ্ঠানে আজি 700 ছাত্ৰ ছাত্ৰী অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এয়া মৌলানা বদৰুদ্দিন আজমল সাহেবৰ যি শৈক্ষিক জাগৰণ অসমত সৃষ্টি কৰিছে, সেই জাগৰণৰ লগত আমাৰ এই অঞ্চলৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকলে সহযোগ কৰি এই লক্ষ্যত উপনীত কৰাবলৈ আজি সক্ষম হৈছে। 2018 চনত সৰ্বপ্ৰথম আমাৰ এইখন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 16 গৰাকী ছাত্ৰ ছাত্ৰী। 16 গৰাকীৰ 8 গৰাকীয়ে প্ৰথম বিভাগত আৰু দ্বিতীয় বিভাগত 8 গৰাকী উত্তীৰ্ণ হোৱাৰ পিছত আজিৰ দিনত 40 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এইখন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দি আছে।